NRC গঠন হ'ব লাগে, অসম চুক্তি মতে NRC হ'ব লাগে, এই কথাত তেখেতসকলৰ সহমত আছিল আৰু NRCৰ জৰিয়তে বিদেশী সমস্যাৰ সমাধান কৰিব লাগে বুলি তেখেতসকলৰ বক্তব্য আছিল। কংগ্ৰেছ দল আজি NRCখন হ'ব লাগে। NRC হোৱাৰ কাৰণে তেখেতসকলক 2005 চনতেই কংগ্ৰেছসকলক NRCৰ কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে ত্ৰিপাক্ষিক বৈঠক হৈছিল আৰু সেই ত্ৰিপাক্ষিক বৈঠক মতে 2015 চনৰ 31 ডিচেম্বৰৰ ভিতৰত কংগ্ৰেছক NRCখন প্ৰস্তুত কৰিব দিয়া হৈছিল। কিন্তু আমি দেখিলোঁ যে 2015 চনৰ ভিতৰত তেখেতসকলে এই NRCখন প্ৰস্তুত নকৰিলে আৰু আমি দেখিছোঁ যে বিজেপিয়েও ঠিক নিৰ্বাচনৰ পিছত NRC হোৱাৰ পিছত আমি দেখিছোঁ তেখেতৰ উল্টা খৰ মাৰা NRC মানে এতিয়া 71 হ'ব নালাগে, 51 হ'ব লাগে, 1951 বেছ ইয়াৰ হ'ব লাগে, এনেকুৱা কিছুমান নতুন কথা তেখেতক উত্থাপন কৰিছে আৰু সেইকাৰণে বিজেপি অসম চুক্তি মতে NRC হ'ব লাগে, অসম চুক্তি মতে বিদেশী সমস্যাৰ সমাধান হ'ব লাগে, এইটো কিন্তু সকলো দলৰ ইস্তাহাৰত আছে। আমি বিজেপিৰ এটা ইউটাৰ্ণ লোৱা আমি দেখিছোঁ যে NRCখন হৈ যোৱাৰ পিছত তেখেতে এটা ইউটাৰ্ণ লৈছে। একেটা অৱস্থাত NRCৰ ক্ষেত্ৰত আমি দেখিছোঁ কংগ্ৰেছৰ যিটো স্থিতি এইটো এটা দুতলীয়া স্থিতি, এটা ডাবল ষ্টেণ্ডাৰ্ড তেখেতসকলে মেইনটেইন কৰিছে। NRCৰ ক্ষেত্ৰত আপোনালোকে জানে CWCৰ মেম্বাৰ তৰুণ গগৈ চাহাবৰ বিভিন্ন বক্তব্য আপোনালোকে শুনিছে। তৰুণ গগৈ চাহাবে এইটোক এটা ৱাষ্ট পেপাৰ বুলি কৈছে, তৰুণ গগৈ চাহাবে এইটো পেলনীয়া কাগজ বুলি কৈছে। NRCখন তেখেতসকলৰ চৰকাৰ আহিলে আকৌ নতুনকৈ NRCখন কৰিব এইটো কথা কৈছে। তো আমি দেখিছোঁ যে কংগ্ৰেছৰ CWCৰ মেম্বাৰ 3জন অসমত আছে, কংগ্ৰেছ ৱাৰ্কিং কমিটিৰ 3জন মেম্বাৰ ইয়াত আছে, তৰুণ গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ আৰু সুস্মিতা দেৱ। আমি দেখিছোঁ যে CWCৰ মেম্বাৰবিলাক যি 3জন সৰ্বভাৰতীয় ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰতিনিধিত্ব কৰিছে, বিশেষকৈ সুস্মিতা দেৱ টোটেলি এগেইনষ্ট অফ দ্য NRC, বৰাক ভেলীৰ লিডাৰসকলে এগেইনষ্ট অফ দ্য NRC। আমি এই কথাটো বাৰ বাৰ বিচাৰিছিলোঁ যে NRCৰ ক্ষেত্ৰত কংগ্ৰেছ তেখেতসকলৰ স্থিতিটো স্পষ্ট কৰে। আচলতে তেখেতসকলে NRCটো বিচাৰে। 1971 তেখেতসকলে কৰা চুক্তি, অসম চুক্তি, কেন্দ্ৰ ৰাজ্য চৰকাৰে যেতিয়া অসম চুক্তি কৰিছিল তেতিয়া কংগ্ৰেছে ষ্টেটত আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছিল, তেখেতসকলে অসম চুক্তি কৰিছিল আৰু অসম চুক্তিৰ ভিত্তিত NRCখন হ'ব লাগে 2005 চনত ত্ৰিপাৰ্থী মিটিঙত তেখেতসকলে সিদ্ধান্ত লৈছিল আৰু তেখেতসকলে NRCৰ কামটো ষ্টাৰ্ট কৰাৰ পিছত অন দ্য বেচিছ অফ 1971 এইটো কেবিনেট চাব কমিটিৰ ডিচিশ্যন মতে যেতিয়া NRC কামটো আৰম্ভ কৰা হ'ল, সেই কামটো এতিয়া শেষ হৈছে। আপোনালোকে জানে চূড়ান্ত লিষ্টটো ওলাই গৈছে। এই মুহূৰ্তত আমি দেখিছোঁ 3বাৰৰ মুখ্যমন্ত্ৰীৰ যি বক্তব্য আৰু CWCৰ মেম্বাৰবিলাকৰ যি বক্তব্য, নামনি অসমত আহিলে তেখেতসকলৰ কথা NRCৰ ফেভাৰত, উজনি অসমত গ'লে, উজনি মানে বৰাক ভেলীত গ'লে তেখেতসকলৰ বক্তব্য বেলেগ। এই কথাটো আমি আপোনালোকৰ জৰিয়তে কংগ্ৰেছক আমি NRC সম্পৰ্কে এটা স্পষ্ট, এটা ক্লিয়াৰ নীতি আমি ক'ব বিচাৰিছোঁ। এই NRCক লৈ ভেক ভাওনা কিন্তু আমি সহ্য নকৰোঁ আৰু মই ভাবোঁ জনীয়াবাসী ৰাইজে বা গোটেই অসমৰ মানুহে NRCক লৈ আৰু নতুনকৈ ৰাজনীতিৰ কিন্তু বিচৰা নাই। যিটো কংগ্ৰেছৰ 3বাৰৰ মুখ্যমন্ত্ৰী যেনেকৈ কৈছে, ৰিপুণ বৰা ডাঙৰ যেনেকৈ বক্তব্য আহিছে, সুস্মিতা দেৱৰ বক্তব্য যেনেকৈ আহিছে, এই কথাত কিন্তু আমি স্পষ্ট হৈছোঁ তেখেতসকলৰ ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছে, এইটো ক্লিয়াৰ কৰিব লাগে। নম্বৰ 1 আমি দেখিছোঁ এই কেব সম্পৰ্কেও কংগ্ৰেছৰ স্থিতি স্পষ্ট নহয়। বৰাক ভেলীৰ নেতাসকলে CWCৰ মেম্বাৰ সুস্মিতা দেৱে কেবৰ বিৰোধিতা কৰিছে, যিজন জইণ্ট পাৰ্লামেণ্টাৰী কমিটিৰ মেম্বাৰ, JPCৰ মেম্বাৰে নিজে অসমৰ এজন প্ৰতিনিধি, অসমৰ এজন MP আছিল, তেখেতে আজি CWCৰ মেম্বাৰ, অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ প্ৰেচিডেণ্ট, তেখেতে কিন্তু আজি এই মুহূৰ্তত কেবক লৈ আমি দেখিছোঁ যে অসমৰ কংগ্ৰেছে এটা ডাবল ষ্টেণ্ডাৰ্ড কৰিছে। বিজেপিয়ে তেখেতসকলৰ এইটো এজেণ্ডা হিচাপত লৈছে কেব আনিব, সেইটো আমি ক'বলৈ নাযাওঁ। কিন্তু কথাটো হৈছে কংগ্ৰেছে আজি মাইনৰিটিৰ ত্ৰাণকৰ্তা হিচাপে নিজকে ডিমাণ্ড কৰে, মাইনৰিটিৰ মানে তেখেতসকলক ৰক্ষা কৰিব, ছিকিউৰিটি প্ৰদান কৰিব, তেখেতসকলক জাষ্টিছ দিব, তেখেতসকলক ইকুৱেলিটি প্ৰদান কৰিব, বিভিন্ন বক্তাবিলাকৰ যি বক্তব্য কংগ্ৰেছৰ, আজি কিন্তু আমি এইটো চেলেঞ্জ কৰিছোঁ যে তেখেতসকলে কেব সম্পৰ্কে স্পষ্ট কৰক। কেব সম্পৰ্কে বৰাক ভেলীৰ নেতাবিলাকৰ যি বক্তব্য আৰু অসমৰ নেতাবিলাকৰ যি বক্তব্য, কংগ্ৰেছ CWCৰ পৰা বা কংগ্ৰেছ AICCৰ পৰা ক্লিয়াৰ কৰক যে কেব সম্পৰ্কে তেখেতসকলৰ বক্তব্য কিন্তু আমাক লাগে। আমি AIUDF সদায় এটা স্পষ্ট কথা কৈ আছোঁ, অসম চুক্তি মতে
Citizenship Act 1955 মতে সেকশন 6A মতে আজি অসমৰ বিদেশী সমস্যা সমাধান কৰা হোক, তেখেতক চিনাক্তকৰণ কৰা হোক, তেখেতক বহিষ্কাৰৰ কাৰণে মানে এক্সট্ৰাডিশন ট্ৰিটিৰ প্ৰয়োজন হয়, তেখেতসকলক মন্ত্ৰীয়া শব্দটো অসম চুক্তিতেই নাই, অসম চুক্তিটো ক'তোই শব্দটো নাই। আমি ইমান দিন আমাৰ দাবী আছিল 1971 যেহেতু ইণ্ডিয়ান নাগৰিকত্বৰ মাজত দ্বি নাগৰিকত্বৰ ব্যৱস্থা নাই, নাগৰিকত্বৰ বিভাজনৰ কথাৰ ব্যৱস্থা নাই, তেতিয়াহ'লে 1970 ওপৰত বেছ কৰি ভিত্তি কৰি আমাৰ মানে অসমীয়াৰ সংজ্ঞাটো হ'ব লাগিছিল। কিন্তু আজি আমি দেখিছোঁ কিছুমানে এইটোক লৈ ৰাজনীতি কৰিছে, কিছুমানে এইটোক লৈ 51 যাব বিচাৰিছে। যদি এইটো 51 নহয় তেতিয়াহ'লে NRC কি হ'ব? যদি এইটো 51 হয় NRCটো কি হ'ব? আজি এই 1600 কোটি টকা খৰচ কৰা হ'ল, 54,000 কৰ্মচাৰীয়ে 5 বছৰ পৰিশ্ৰম কৰিলে, 7 crore ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ল, লাখ লাখ মানুহ DMIT বিভিন্ন ঠাইত হেয়াৰিং কাৰণে গ'ল, হাজাৰ কোটি টকা পাব্লিকৰ খৰচ হ'ল। এইটো CPA আৰু কংগ্ৰেছে স্থিতি স্পষ্ট কৰিব লাগে যে ক্লজ 6 সম্পৰ্কে কংগ্ৰেছৰ বক্তব্য কি, ক্লজ 6 সম্পৰ্কে কংগ্ৰেছৰ ক'ব লগা কি আছে। এই কথাটো আমি এই মুহূৰ্তত জনীয়াবাসীৰ লগতে গোটেই অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ মানে আমি জানিব বিচাৰিছোঁ। তেখেতসকলে আভুৱা কৰিব, আমি আপোনালোকৰ সুৰক্ষা দিম, আমি আপোনালোকৰ হৈ আছোঁ, আমি আপোনালোকৰ হৈ থাকিম, কিন্তু NRC সম্পৰ্কে তেখেতৰ ধাৰণা ক্লিয়াৰ নহয়। আমি দেখিছোঁ কেব সম্পৰ্কে তেখেতৰ ধাৰণা ক্লিয়াৰ নহয়, ক্লজ 6 সম্পৰ্কে তেখেতৰ ধাৰণা ক্লিয়াৰ নহয়। আমাক ডুৱেল ষ্টেণ্ডাৰ্ড কৰি, ডাবল ষ্টেণ্ডাৰ্ড কৰি আমাৰ মাজত ৰাজনীতি কৰি থাকিব, এই কথা কিন্তু অসমৰ ৰাইজে বা বিশেষকৈ জনীয়াবাসী ৰাইজে আজিৰ দিনত এইটো জানিব বিচাৰিছে। আজি আমি আপোনালোকৰ জৰিয়তে এই কংগ্ৰেছৰ সন্মুখত আমি তিনিটা প্ৰত্যাহ্বান ৰাখিম।